নৰ্থ ইষ্ট ডেভেলপমেণ্ট ছামিট 2025 স্বাধীনৰ ষ্টুডেণ্টছৰ পৰা আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইলৈ নিমন্ত্ৰণ আহিল। IIT মাদ্ৰাছ কেম্পাছত পাতিছে, গতিকে আমি খুব সোনকালে ৰাতিপুৱাই খৰধৰকৈ কাম বন সামৰি 9 বাজোতে ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আহি আমি কেম্পাছ সোমালোহি। খুব ভাল লগা কথাটো হৈছে ছামিটৰ গেষ্ট অফ অনাৰ আমাৰ অসমৰ পৰা আহিছে মিষ্টাৰ NK ভৰালী, আৰু কি নোট স্পীকাৰ তেখেতে হৈছে ডক্টৰ কৃষ্ণ মালাকাৰ, তাৰে ফেকাল্টি হয় মাদ্ৰাজ IITৰে। আমি আগতে এবাৰ যাওঁতে এটা টুৰত গৈছিলোঁ আমি ষ্টুডেণ্টছ লৈ পেলাই, আৰু তেখেতো হৈছে আমাৰ অসমৰে। আৰু তাতকৈ ভাল লগা কথাটো হৈছিলে যে তাত চিফ গেষ্ট হিচাপে উপস্থিত আছিল তামিলনাডুৰ গভৰ্ণৰ মহামান্য RN ৰবিদেৱ, আৰু তেখেত আহি পোৱাৰ লগে লগে আমি সকলোৱে সমস্যাৰ প্ৰথমেই আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁ, আৰু তাৰ লগতে তামিলনাডুৰ যি ষ্টেট ছং এয়াও গোৱা হয়। আৰু ইয়াতে মানে এটা বিশেষভাৱে এটা কথা চকুত পৰিছিল যে গোটেই হলটোত আমি নৰ্থ ইষ্টৰ মানুহেই প্ৰায়খিনি আছিলোঁ, কিন্তু সকলোৱে কিন্তু ৰাষ্ট্ৰীয় সংগীতৰ দৰেই সমস্বৰে উচ্চস্বৰে তামিলনাডুৰ যিটো সংগীত সেয়াও কিন্তু তামিল ভাষাত গাবলৈ প্ৰায় সক্ষম হৈছিলে। সেইটো এটা খুব শুনি ভাল লগা কথা আছিলে। আৰু তাৰ লগে লগে তেওঁলোকে যে যিসকল নৰ্থ ইষ্টৰ ষ্টুডেণ্টছ আছে IITত, তেওঁলোকে নৰ্থ ইষ্টৰ যিবিলাক পৰম্পৰাগত সাজপাৰ সেই সাজপাৰৰ প্ৰদৰ্শনী কৰি পেলাই এটা মানে খুব ভাল লগা ৱক আছিলে। গতিকে আহকচোন অকণমান চাওঁ। Next we have the state of Sikkim. Thank you. We have next the state of Tripura. আৰু তাৰ লগে লগে মাদ্ৰাজ IITৰ ডাইৰেক্টৰ প্ৰফেচৰ কামাকোটি তেখেতে উপস্থিত সকলোকে আদৰণি জনায়, আৰু এই পদক্ষেপ লোৱাৰ বাবে এই ছামিট যিসকলে আয়োজন কৰিছে তেখেতসকলৰ শলাগ লয়, তেখেতৰ ভাষণ আগবঢ়ায়। আমাৰ খুব ভাল লাগিল। আৰু তাৰপিছতেই আমাৰ তামিলনাডুৰ ৰাজ্যপাল মহামান্য RN ৰবিদেৱে তেখেতৰ সাৰগৰ্ভ ভাষণ দাঙি ধৰে। আমি আগেও আমাৰ অসম দিৱসত যেতিয়া আমি ৰাজভৱনত অনুষ্ঠিত কৰা হৈছিল, তালৈ যাওঁতেও তেখেতৰ সাৰগৰ্ভ ভাষণ আমি শুনিছোঁ। তেখেতে ভাষণ প্ৰসংগত জনায় যে ভাৰতবৰ্ষৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ অৰিহণা বা তাৎপৰ্য কিমান সেয়া খুব সুন্দৰকৈ একদম তাহানি কালৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা কিদৰে তামিলনাডুৰ লগত সংযোগ আমাৰ ঘটিছে নৰ্থ ইষ্টৰ বা অসমৰ, সেই কথা দাঙি ধৰে। আৰু ইয়াৰ লগতে যে বৰ্তমান সময়ত যে আমাৰ নৰ্থ ইষ্টৰ যিখন ছবি, সেই যিটো প্ৰতিচ্ছবি নৰ্থ ইষ্টৰ সেয়া যে মানে আগৰ তুলনাত বৰ্তমান বহুত উন্নত হ'ল, আৰু ইয়াত যিসকলে পঢ়া শুনা কৰিবলৈ ওলাই আহিছে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী, সেইসকলেও সেই এটা দায়িত্ববোধেৰে পুনৰ নিজৰ ঠাইখনলৈ ঘূৰি গৈ নৰ্থ ইষ্টলৈ ঘূৰি গৈ উন্নতিৰ হকে কাম কৰিবলৈ আহ্বান জনায়। আৰু তাৰপিছতে এয়া টি ব্ৰেক আৰম্ভ হয়, আৰু আমি এয়া অলপ চাহৰ লগে লগে চাহ চিনাকি আৰু আড্ডা। আমি যিহেতু কৈছোঁৱে দুইজনেই অতিথি আছিলে অসমৰ, আৰু ইয়াৰ লগতে নৰ্থ ইষ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ যি সভাপতি ৱাপাং তুচি ডাঙৰীয়া, তেখেতো আমাৰ লগত বেছ ঘৰুৱা। আমি যিহেতু অসম এছ'চিয়েশ্যনৰ বিভিন্ন অনুষ্ঠান তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ, বিভিন্ন সময়ত লগ পাইছোঁ। চ' এয়া চবেই বহি পেলাই অকণ আড্ডা, আৰু এটা খুব ভাল লগা মনত ৰৈ যোৱা আড্ডা, এখন অকণমান মেমৰি ধৰি ৰাখিলোঁ। টি ব্ৰেকৰ পিছৰ এয়া ছেশ্যন আৰম্ভ কৰিছে শ্ৰীমান অলয় বুঢ়াগোহাঁই, প্ৰতিষ্ঠাপক সভাপতি স্বাধীনৰ ষ্টুডেণ্টছ এছ'চিয়েশ্যন ফৰ দ্য ডেভেলপমেণ্ট অফ ইণ্ডিয়াজ নৰ্থ ইষ্টাৰ্ণ ৰিজন। গতিকে তেখেতে ভাষণৰ আৰম্ভণিতে বেছ আৱেগিকভাৱেই যে আজি এই দিনটোতে 10 বছৰ আগত কেনেকৈনো যে এই স্বাধীনৰ গঠন হৈছিলে, তেখেতলৈ কি ধৰণৰ মেইল আহিছিলে, আৰু কি পৰিস্থিতিত কি উদ্দেশ্যৰে স্বাধীনৰ গঠন কৰিছিলে, সেই কথাখিনি খুব সুন্দৰকৈ আমাক জনাই ভাষণ আগবঢ়ায়। গতিকে খুব ভাল লগা এটা ভাষণ, আৰু ভৱিষ্যতেও কি ধৰণে আগবাঢ়ি যাব লাগিব, কি ক্ষেত্ৰত আমাৰ মন কৰিবলগীয়া দিশ আছে, এই সকলোবিলাক সাঙুৰি লৈ খুব সুন্দৰকৈ তেখেতৰ ভাষণ আগবঢ়াইছিলে। আহকচোন অলপ শুনো।
Dr. Bhaskar Ramamurthy, the then Dean Shiva Kumar, Professor Shiva Kumar, and the then Deputy Registrar Mr. Lieutenant Colonel Jay Kumar. So I want to begin by talking about what brought the people of Northeast, the students from Northeast together under this. You have to realize that there was a lot of toil, a lot of hard work that went behind the scenes to enable this, the realization of this Students Association. So it was in 2014 end that we initially started with an Assam Association. A group of us, I think 8-9 of us. At that time there was, like you see Northeasterners seated today, there was no identity as such of people from Northeast. IIT, you had someone from Arunachal in some hostel, someone from Nagaland, somewhere else, few people from Assam sitting together in Gurunath. Gurunath was the main cafeteria area then next to Himalaya lawns. Today I think it doesn't exist. I've not been there. So it basically translates into I don't seek the galaxies nor golden ornaments in life's ruthless struggle. All I seek is a word of love. And I think when students from 2,500 kilometers away in remote Northeast arrived in Chennai, I thought all of them wanted a word of love. To meet someone to greet every evening or meet somewhere in the cafeteria. So thought, why not bring together people from Assam? But very soon I realized that confining it to Assam alone would be a grave injustice to the spirit of, the greater Northeastern identity. And when Dr. Bhupen Hazarika also wrote his songs or wrote his lyrics, he never had just the Assamese in mind. If you look at his Mahabahu Brahmaputra, that is one of my favorites, where he says, Mahabahu Brahmaputra, মহামিলনৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ, which means it's basically a tirth. The entire Brahmaputra is like a tirth, is like a pilgrimage which has seen over millennia the convergence of diverse streams. আৰু ইয়াৰ পিছতে ভাষণ আগবঢ়াই গেষ্ট অফ অনাৰ মিষ্টাৰ N.K. ভৰালী, যিয়ে খুব ওতঃপ্ৰোতভাৱে Super 30 লগত জড়িত। গতিকে আহকচোন আমি তেখেতৰ ভাষণ শুনো। I think the email or the screenshot of the email, Alloy, I think your name is Alloy Show. I may take a little bit of credit for that email actually. Because at that time Bhaskar Ramamurthy was my board colleague in Oil India. Oh. And he did ask me about this, that what does this do? Okay. I didn't Good know connection you then, no? all As it does was that, so but then after a board meeting we were just having a cup of tea and then he asked that okay, I said this type of things are there in all places, so this could definitely be a very positive outcome if you can allow. I think by that time process was already on, but he did talk to me once about this. It's in fact a very আৰু ইয়াৰ পিছতে আমাৰ যি কি নোট স্পিকাৰ আছিলে আমাৰ IIT মাদ্ৰাজৰে ফেকাল্টি অসমৰে জীয়ৰী ডক্টৰ কৃষ্ণ মালাকাৰ, তেখেতৰ ভাষণ আহক আমি কিছু শুনো। I am very thankful to the organizers of this event from Satinar for inviting me to give a talk regarding my work here at IIT Madras. Thank you. So, my parent department is Department of Humanities and Social Sciences. I am an assistant professor there, but I am also associated with many other centers and schools at IIT Madras. I am associated with the Center for Atmospheric Sciences. It is a IOE Institute of it is a center established under the Institute of Eminence, and we have faculty from multiple departments coming together that work on climate change science and policy. I am also a part of the School of Sustainability. Again, it's an interdisciplinary school. We have faculty coming in from multiple departments, and we আৰু তেখেতৰ ভাষণৰ পিছতে ওপেন সেশন আছিলে কুৱেশ্যনছ। In terms of which is the district you should invest in
to make more money right now, so that it is the cheapest or the secret land that is there, which all the people here can invest in before they actually start earning more money. So I didn't design this research from that perspective, but if you want to make money or you would like to invest in a piece of land which are risk least proof, right? So probably invest in an area which is probably risk least proof, but it may happen that there is not proper infrastructure in the area which is risk proof. So after you look into the table, you identify the districts which make sense from all the three dimensions of risk. You will also have to think about whether the region is more vulnerable, more exposed, and then you can have a discussion and come up with a balanced view of probably which makes more sense, investment in which area makes the most sense. And I would like to say that since I didn't design this index on understanding or identifying the areas which may enable you to make more money, there will be some other factors also which I may not have considered here. Thank you. Somewhat connected to what you asked. Firstly, if we start looking at regions or land as whether it is attractive for investors or not, won't there be other external factors which would emerge? For example, the Karbi Anglong hills, the Barai ranges, right, and also the North Kachar hills, for example, the recent flash floods and the landslides that you've seen are a direct result of the kind of environmental safeguards being flouted, right? So, what do you think are the implications of such indices? Because ultimately, although it's an academic exercise, it will fall in the hands of some economic interest groups, right? So will it lead to other factors which might lead to further risk from different dimensions? True. So as I have mentioned earlier, just in my earlier response, there will be some other factors definitely which I may not have considered in this. So as a first step, you can definitely, I'm not going to the detail and say random things right now, exactly what other factors may be considered, but as you know, there are other socio-economic characteristics, availability of human resources, manpower, etc. So এতিয়া summit over আৰু এতিয়া সবকে এটা গ্ৰুপ ফটো তুলিবৰ কাৰণে ষ্টেজৰ ফালে মাতিছে। সো এইবিলাক সব আহিছে আৰু ফটো তুলিবলৈ। And to all the members of Seminar, it is an invitation from Mr. Aloy for a informal meeting after this event. স্কুলৰ আৰু তাত থকা সকলোৱে এখন লগ হৈ পেলাই গ্ৰুপ ফটো তোলাৰ পাছত লাহেকৈ আমি ওলাই আহিলোঁ। এতিয়া লাঞ্চ আকৌ চাহ মেলৰ নিচিনাকৈ সকলোৱে ঘূৰণীয়াকৈ বহি পেলাই একেলগে মানে ভাতৰ টেবুলতো আকৌ আড্ডা। তো ল'ৰা ছোৱালীবিলাকে খুব আদৰ সাদৰকৈ সকলোকে মানে খোৱা বোৱা বিলাই ফুৰিছে, খুব ভাল লাগিলে দেখি। আৰু এয়া কিছুমান মেমৰিজ ফটো লগতে গাঁঠি দিছোঁ। এয়া মঞ্চত উপবিষ্ট যিসকল অতিথি তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত, লগতে আমাৰ অসম এছ'চিয়েশ্যনৰ সদস্যসকলকো তেখেতসকলে মঞ্চত সম্বৰ্ধনা জনাইছিল, তাৰে কিছু মেমৰি। আৰু এনেদৰে গোটেই দিনটো কেইবাজনো বিশিষ্ট ব্যক্তিক আমি লগ পালোঁ, তেখেতসকলৰ সাৰগৰ্ভ ভাষণ শুনিলোঁ আৰু এটা খুব ভাল লগা দিনৰ স্মৃতি বুকুত বান্ধি আমি ঘৰমুৱা হ'লোঁ। সকলোলৈ পুনৰ ধন্যবাদ থাকিল ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। থেংক ইউ ভেৰি মাছ।